এজন দুৰন্ত প্ৰেমিক হিচাপে নিজৰ জীৱন পাৰ কৰাৰ ৰাভাদেৱে আটাইতকৈ বেছি তেওঁৰ প্ৰেম আছিল ৰাইজৰ বাবে, দেশৰ বাবে, জনসাধাৰণৰ বাবে। বহু সময়ত কোৱা হয় যে বিপ্লৱী শিল্পী ৰাভাদেৱে হাতত ষ্টেণ্ড গান লৈ ঘূৰি ফুৰিছিল। আচলতে ৰাভাদেৱ এজন নিৰীহ মানুহ আছিল। তেখেতে বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সদস্য হিচাপে যেতিয়া এজন জড়িত হৈছিল আৰু জড়িত হোৱাৰ সময়ত সেই সময়ত ব্ৰিটিছ চৰকাৰে কমিউনিষ্ট দলক ভাৰতবৰ্ষত নিষিদ্ধ কৰাৰ বাবে তেখেতক তাৰ পৰৱৰ্তী অৱস্থাত, স্বাধীনতাৰ পৰৱৰ্তী কালত বিপ্লৱী কমিউনিষ্ট পাৰ্টি নিষিদ্ধ হোৱাৰ বাবে তেওঁ পলাই ফুৰিব লগা হৈছিল আৰু পলাই ফুৰাৰ পৰা গোৱালপাৰাত তেখেতক পুলিচে তাই গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰি তাই এটা বছৰ তেখেতক জেল হাজতত ৰাখিছিল। ৰাভাদেৱে ৰাজনৈতিকভাৱেও তেখেত সক্ৰিয় আছিল। 57 চনত 62 চনত দুবাৰ তেওঁ নিৰ্বাচন খেলি পৰাজিত হোৱাৰ পাছত 1967 চনত তেজপুৰৰ পৰা তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচনত জয়লাভ কৰি বিধানসভালৈ আহিছে। ইমান এজন সমাজ সচেতন, ইমান এজন সক্ৰিয় ব্যক্তি, কিন্তু 1962 চনৰ চীনা আক্ৰমণৰ সময়ত পুনৰ তেওঁৰ ওপৰত অপবাদ জাপি দিয়া হৈছিল যে বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতবৰ্ষক নহয় চীন দেশকে সমৰ্থন কৰে আৰু তেখেতৰ শিৰত দেশদ্ৰোহিতাৰ এটা বদনাম জাপি দিয়া হৈছিল। অতি দুখৰ কথা, যিজন শিল্পীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত একেলগকৈ বিভিন্ন বোলছবিৰ কাম কৰিছিল, যিজন শিল্পীক সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰুৰ উপাধি দিছিল, সেইজন শিল্পীক 1962 চনত সেই সময়ৰ চৰকাৰে গৰুৰ পঘাৰে বান্ধি জেললৈ লৈ গৈছিল চীন দেশক সমৰ্থন কৰাৰ মিছা অপবাদত। নিজৰ বৰ্ণিল জীৱনৰ সময়ছোৱা অতিক্ৰম কৰি তেখেতে 60 বছৰ বয়সত আজি 20 তাৰিখৰ দিনটোত, কালিৰ দিনটোত তেখেতে 1969 চনৰ 20 জুন তাৰিখে ইহলীলা সম্বৰণ কৰিছে। দুৰাৰোগ্য কৰ্কট ৰোগৰ সৈতে যুঁজ কৰি নিজৰ জীৱনটো যেতিয়া তেখেতে হেৰুৱাব লগা হৈছিল, সেই সময়ত কিন্তু ৰাভাদেৱৰ কাষত অসমৰ বুদ্ধিজীৱী সমাজ, সাহিত্য সভা কোনো থিয় হোৱা নাছিল। ৰাভাদেৱক গ্ৰেপ্তাৰ কৰাৰ সময়তো সেই সময়ত তথাকথিত সমাজখনে ৰাভা ডাঙৰীয়াক এজন সমাজ বিৰোধী ব্যক্তিৰ দৰে ব্যৱহাৰ কৰিছিল আৰু কোনো ব্যক্তি, আমাৰ তথাকথিত সমাজ ব্যৱস্থাৰ আগশাৰীৰ ব্যক্তি, অসম সাহিত্য সভাৰ কোনো ব্যক্তি তেওঁৰ কাষত থিয় হোৱা নাছিল। আনকি দুখৰ বিষয় যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যেতিয়া মৃত্যু হৈছিল, তেখেতৰ অন্তিম সংস্কাৰৰ সময়তো মাত্ৰ আঙুলিৰ মূৰত দেখিব পৰা কেইজনমান ব্যক্তিহে তেখেতৰ শ্মশানত উপস্থিত আছিল। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই তেখেতৰ যি বিশাল সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গ'ল, তেখেতৰ চিত্ৰকলা, তেখেতৰ সংগীত পৰিচালনা সকলোখিনিয়ে সমৃদ্ধ কৰি গ'ল। আজি যে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এখন ফটো আমি দেখো য'তে ত'তে, এই ফটোখনৰ ধাৰণা বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰথমতে কৰিছিল আৰু তেখেতে অংকন কৰা ছবিখনৰ ওপৰত ভিত্তি কৰিয়ে বৰ্তমানে শংকৰদেৱৰ সম্পৰ্কত আমাৰ এটা কল্পনা সৃষ্টি হৈছে বা আমি এটা অভয়ক অনুভৱ কৰোঁ।